সকলোৱে গমেই পাইছে এইকণ সময়ত দেশত কেনেকুৱা এটা পৰিস্থিতি প্ৰতিকূল পৰিস্থিতিত বহুত ৰিস্কৰ মাজত এপাত বেট কিনিছোঁ সেইটো হৈছে ভেলি স্পৰ্টছ কাশ্মীৰৰ পৰা আনিছোঁ বহুত কষ্টত আনিছোঁ বহুত তেল বেল মেগী গোটেইখিনি ঢালি খুব কষ্টৰে অনা গৈছে পাৰ্চেল কৰাই ভেলি স্পৰ্টছৰ পৰা সুদূৰ কাশ্মীৰৰ পৰা আহিছে হাৰ্ড টেনিছৰ বাবে এই বেটপাত জেনেৰেলি এতিয়া খুব ক্ৰেজ উঠিছে ভেলি স্পৰ্টছ সঁচাকৈ বহুত ধুনীয়া বেট বনাইছে মই নিজে আচৰিত হৈছোঁ মই বহুতকেইটা ভেণ্ডৰ্ছৰ পৰা অলৰেডি মই বেট কিনিছোঁ কিন্তু হাৰ্ড টেনিছৰ ক্ষেত্ৰত এনেকুৱা কোৱালিটি কোনেও প্ৰভাইড কৰা নাছিল দেই গতিকে যিটো সঁচা সেইটো মই এই ভিডিঅ'ত ক'বলৈ গৈ আছোঁ চাওক প্ৰফাইল এনেকুৱা গ্ৰেইনছ আপোনালোকে চিলাই খেলা বেটত পায় কিমান টপ নচ উড ব্যৱহাৰ কৰিছে এইটো কয় কোৱালিটি বুলি জেনেৰেলি মই বাৰ্ণ এডিশ্যনটো কিয় কৰিলোঁ বাৰ্ণ এডিশ্যনত মানে ধৰা পৰে ইয়াত যেতিয়া জুই মাৰি দিয়ে না বেটটোত তেতিয়া গ্ৰেইনছখিনি ওলাই পৰে গতিকে কিছুমানে বেলেগ ধৰণৰ কাৰা প্ৰাইমাৰ কিবা কিবি আলে বালে মাৰি পেলাই বেটবিলাক কি কৰে এয়া ফটুৱা কাঠৰ বেটবিলাক যিবিলাক ছিজনিং নকৰে ছিজনিং মানে হৈছে সাপোজ এই বেটখন যিটো কাঠৰ পৰা বনায় সেই কাঠটো কমেও 2 বছৰ 1.5 বছৰ ৰেষ্টত থয় যাতে বেট পাতাৰ খুব ধুনীয়াকৈ পাঞ্চ লয় জেগাত বহি যায় কাঠৰ সেইটো শ্বেপটো তাৰোপৰি মেচিন প্ৰেছ কৰিছে গতিকে প্ৰথমতে মই পিং টেষ্টটো দেখুৱাই দিছোঁ বেটখনত চাওক দেখিছে চোৱাৰ লগে লগে কিমান যায় চাওক চোৱাৰ লগে লগে গতিকে আৰু মই নিজে চাউণ্ডতে ধৰিবা তোমালোকে যেতিয়া বেট এপাত কিনিবা না এনেকৈ চাবা ক্লিক কৰি টং 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 একদম ধুনীয়া এটা চুইট চাউণ্ড এটা আহে এইটো চোৱা এইটো জিপাল বুলি কয় অসমীয়াত ৱৰ্ডটো একদম ফুল প্ৰেছ আৰু প্ৰেছ যে কৰিছে আৰু এটা টেকনিক কৈ দিছোঁ যিসকলে নেকি বেট কিনোতে অলপমান মূৰ্খামি কৰা যে তোমালোকে এই থ্ৰেডিংটো কৰা পৰ্চনখিনি চাবা যিবোৰ বেটত থ্ৰেডিং কৰাৰ পিছত কাঠৰ পৰ্চনটো ভিতৰলৈ সোমাই যায় কাঠৰ পৰ্চনটো ভিতৰলৈ সোমাই যায় তেতিয়া বুজিবা যে বেটপাত ভালকৈ প্ৰেছ কৰা হোৱা নাই প্ৰেছটোৱে মেইন ফুল্লি মেচিন প্ৰেছ যেতিয়া কৰিব বেটপাতৰ পাঞ্চটো পূৰা জেনেৰেট হয় তেতিয়া কম জোৰত বলটো খুব দূৰলৈ ট্ৰেভেল কৰিব এতিয়া পেচাৰ্ছবিলাকে যিমান জোৰেৰে বল কৰে তুমি খালি টাইম কৰিলেই ভালেমান তুমি দূৰলৈ বল পঠাব পাৰিবা ভালেমান দূৰলৈ কি কৰিব পাৰিবা পঠাব পাৰিবা গতিকে আৰু এটা কথা এইটো এটা মিথ হয় কিছুমানে কয় যে গ্ৰেইনছ থকাটো জৰুৰী গ্ৰেইনছ নাথাকিলেও কোনো টেনিছ বেটত জেনেৰেলি গ্ৰেইনছ বস্তুটো ইমান মেটাৰ নকৰে কাঠৰ কোৱালিটিও মেটাৰ কৰে এতিয়া এইটো মই যেতিয়া ভেণ্ডৰৰ লগত কথা পাতিছোঁ মই কৈছোঁ যে মোক একদম তলৰ অৰ্থাৎ বটমৰ গছ এডালৰ আটাইতকৈ তলৰ অংশৰ পৰা যিটো কাঠ ওলায় তাৰ পৰা মোক বেটপাত বনাই দিবা আৰু সেইমতে মই তেওঁলোকক পে'মেণ্টটো কৰিছোঁ যিটো মই বিচাৰিছোঁ তেওঁলোকে মোক সেই পে'মেণ্টত মোক দিছে গতিকে আনাইছোঁ 35 ইঞ্চত আণ্ডাৰ 1050 গ্ৰাম আৰু এটা কথা কওঁ বহুত ইনফৰ্মেটিভ ভিডিঅ' এইটো যিসকলে নেকি টেনিছ খেলা মই ইমান নাজানো কিন্তু যিখিনি জানো আৰু কৈছোঁ কিছুমানে নকবা যে উস্তাদি বুলি দেই কৃষ্ণ এনেও কয় কিছুমান মানুহ আছে গতিকে যিখিনি নিজৰ নলেজখিনি আছে শ্বেয়াৰ কৰিছোঁ বাকী যিসকলে জানে ভাল কথা যিসকলে নাজানে তোমালোকৰ কাৰণে উপকৃত হ'ব ভিডিঅ'টো এতিয়া মেইন কথাটো হ'ল এইটো মই ফ্লেট ব্লেডত লৈছোঁ ছেমি আপাৰত লোৱা নাই জেনেৰেলি ছেমি আপাৰ বেটখিনি পাৱাৰ হিটিং কৰিবলৈ বেছি ভাল কাৰণ কাঠটো অলপ এনেকুৱা বেকা হৈ থাকে না পাঞ্চটো পৰা যায় কিন্তু মই নিজে মই ফ্লেট ব্লেডত খেলি ভাল পাওঁ আৰু মোৰ লগৰো বন্ধু তেওঁলোকে যিসকল নেকি অকণমান হাত্তা কাট্টা অলপ ফ্লেট ব্লেডত খেলি ভাল পায় গতিকে মই ফ্লেট ব্লেডত হেৰি কৰিছোঁ তেতিয়া এজ লাগিলেও গুচি যাব কথাটো এইটো এজ লাগিলেও গুচি যাব কিন্তু ছেমি আপাৰত এজ লাগিলে কিন্তু কেটছ উঠে মেক্সিমাম কেটছ উঠে গতিকে অৱস্থা চাই ব্যৱস্থা বুলি এষাৰ কথা আছে চোৱা
থ্ৰেডিং 1 2 3 4 চাৰিটা থ্ৰেডিং এইটো টো বাৰু মই একলক সুধিছোঁ যিসকলে জানে এই টো প্ৰটেকশ্যনৰ এইটো কি বুলি কোৱা হয় ক'বা কমেণ্ট বক্সত জনাবা বিভিন্ন ধৰণৰ টো প্ৰটেকশ্যন আছে কিন্তু এইটো টো প্ৰটেকশ্যন চবতছে বেষ্ট হয় মই নকওঁ নামটো তোমালোকে ক'ব লাগিব এই টো প্ৰটেকশ্যনটোৱে কি কৰে বেটৰ এক্সট্ৰা ৱেইট ডেভেলপ নকৰে যিটো বেটৰ ৱেইট থাকে তাত অতি বেছি 5 to 10 গ্ৰামছ এড কৰে গতিকে বেট পাত যদি তোমালোকে 1050 আণ্ডাৰত লোৱা তেনেহ'লে এনেকুৱা টো গাৰ্ড লগাবা এক বছৰ ধুনীয়াকৈ খেলিব পাৰিবা তাৰপিছত আকৌ এৰুৱাই দিবা তাৰপিছত আকৌ নতুনকৈ লগাই ল'বা এইটো সব ধৰণৰ স্পৰ্টছৰ দোকানত এই মেটেৰিয়েলটো পোৱা জনাবা কি হয় এইটো টো গাৰ্ডটো আকৌ এবাৰ দেখুৱাইছোঁ পিং টেষ্টটো চ' কাশ্মীৰৰ পৰা আহিছে চিজনিং কৰা খুব ধুনীয়া মেচিন প্ৰেছ আৰু এটা নালটো চোৱা ছিংগল আহা 1 মিনিট ৰ'বা দেই 1 মিনিট আজিকালি ধৈৰ্য নাই না মানুহৰ পটককৈ হেৰি কৰিলে গুচি যায় 1 মিনিট মই এইটো ৰ'বা 1 মিনিট এয়া চোৱা এটা ছিংগল কেন হেণ্ডেল ছিংগল ৰাবাৰ আছে ইয়াৰ ভিতৰত কেন এডাল মানে বেছি পাৱাৰফুল হয় টেনিছ ক্ৰিকেটত জেনেৰেলি কি হয় 3ডাল 4ডাল নহয় তেতিয়া মানে বস্তুটো কোনে উখুৰি যায় এইটো বেছি পাৱাৰফুল হয় গতিকে এই হেণ্ডেলটো ইউজ কৰিছে বহুত প্ৰিমিয়াম হেণ্ডেল হয় এইটো চোৱা মোৰ নাম ইয়াত এনগ্ৰেভ হৈ আছে কৰিছে ভেলি স্পৰ্টছে গতিকে আৰু এইটো টেপিং কৰিছে দেই এইটো টেপিং কৰিছে আজিকালি থ্ৰেডিং নকৰে থ্ৰেডিং কৰিলে এক্সট্ৰা ৱেইট এটা জেনেৰেট হয় এই টেপিংটোত ৱেইটটো বেছি জেনেৰেট নহয় চ' বেটৰ ৱেইট যদি তোমাৰ এফালে 20-30 গ্ৰামো যদি অলপ বেছি হৈ যায় ইমবেলেঞ্চ হৈ যায় গতিকে বেলেঞ্চৰ ওপৰত ৰাখি বেলেঞ্চটোৱে মেইন বেলেঞ্চৰ ওপৰত ৰাখি ডিজাইন কৰিছে গতিকে ভাল লাগিছে এতিয়া লৈ যাম আৰু খেলিবলৈ মই বেলেঞ্চটো কিন্তু বহুত ধুনীয়া পাইছোঁ বেট পাতৰ খেলি যদি ভাল পাওঁ আৰু ল'ম দুপাত বেট ভেলি স্পৰ্টছ কাশ্মীৰ ভাল কোৱালিটিৰ বস্তু প্ৰভাইড কৰিছা গতিকে প্ৰশংসা কৰিছোঁ আগুৱাই যোৱা ভাল বস্তু কাম কৰা আৰু তোমালোকেও একেলগে কোৱা জয় হিন্দ জয় আই অসম